উত্তৰ গুৱাহাটীত আছে জুবিন গাৰ্গৰ এগৰাকী মা। নাম নীলিমা ডেকা। উত্তৰ গুৱাহাটী কলেজৰ সন্মুখত পাণ তামোলৰ দোকান দিয়া নীলিমা ডেকাক জুবিন গাৰ্গে দিছিল এটা ডাঙৰ প্ৰস্তাৱ। কি এই প্ৰস্তাৱ? নীলিমা ডেকাৰ নামৰ নিজ সন্তান হেৰুৱা এই মহিলাগৰাকীক জুবিন গাৰ্গে মাতিছিল মা বুলি। নিজ মাতৃক হেৰুৱা জুবিনে কৈছিল হেনো মোৰ মা নাই, আপুনিয়ে মোৰ মা। বিগত বৰ্ষত উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ বিহু ফাংচনত কণ্ঠশিল্পী জুবিন গাৰ্গ অহাৰ খবৰ পাই লৰালৰিকৈ আহিছিল নীলিমা ডেকা। ক্ষুদ্ৰ ব্যৱসায়ী নীলিমা ডেকাই জুবিন গাৰ্গক লগ কৰি আৰ্থিক সহায় বিচাৰিছিল দোকানখন উন্নত কৰাৰ বাবে। আৰু কথা মাত্ৰেই জুবিন গাৰ্গে হেনো ৭ লাখ টকা নীলিমা ডেকাক দিম বুলি কৈছিল। এই কথাত আচৰিত হৈছিল নীলিমা ডেকা। পিছে এতিয়া টকা নহয় সন্তানসমূহ জুবিন গাৰ্গক উভতাই লাগে। আজি আমাৰ নিজৰ মানুহ এখিনি বৃষ্টি নকৰে। হয়, জুবিন গাৰ্গক আপুনি বিহু ফাংচনত লগ পাইছিলে? লগ পাইছিলোঁ। লগ পাইছে মই তেওঁক ক'লোঁ কাহিনীবিলাক। আপুনি মোৰ মা হয়, মোৰ মাক হেৰুৱাইছোঁ, কিন্তু আপুনিয়ে মোৰ মা ক'লে। এতিয়া মোৰ ল'ৰা এটা হেৰাইছে যদিও মই জুবিন গাৰ্গক পাই মই চব কথা পাহৰি গৈছিলোঁ। মোৰ ল'ৰাৰ কথা পাহৰি যায় মই জুবিন গাৰ্গকে মোৰ নিজৰ বেটা বনাই লৈছোঁ। এতিয়া সেই বেটাটো নাই, মোৰ সংসাৰত একোৱে নাই। লগ পালে বিহু মঞ্চত কি ক'লে? লগ পালোঁ, পাতে মই ক'লোঁ মই এখন জুপুৰীয়া কৰি নাংমান তামোল পাণৰ দোকান দিওঁ, মোক খাব ল'বা নোজোৰে, কি কৰি চলোঁ সেনেকৈ পাতে কৈছিলে। মা তুমি চিন্তা নকৰিবা, তেনেকৈ হ'লেও মই আপোনাক চলাই নিম আৰু মই ৭ লাখ টকা দিম, কিন্তু মোক টকা নালাগে, মোৰ ন্যায় বিচাৰ লাগে। মোক টকাই মাত নিদিয়ে, মোক টকা নালাগে, ন্যায় বিচাৰ লাগে। জুবিন গাৰ্গৰ দৰে ল'ৰাটো ভগৱানৰ তুল্য আৰু ভগৱান আছিল তেওঁৱে। ভগৱানৰ নিচিনা মানি চলিছিলোঁ। এতিয়া কি লাগে? মোক কি লাগে? ন্যায় বিচাৰ লাগে। ন্যায় বিচাৰ হ'লে মই অনুৰোধ কৰি কৈছোঁ, মই মহোদয় মন্ত্ৰীকো মই কৈছোঁ মুঠতে ন্যায় বিচাৰখন কৰি দিব লাগে। আৰু যদি বিচাৰখন কৰি দিব নোৱাৰে পাপত ডুবি ডুবি মৰিব। আৰু জানা কথা, মাকৰ একাষৰা হ'লেও পাপ লাগেয়ে, অভিশাপ লাগে, অভিশাপ লাগে। হয়, আপোনাক কণ্ঠশিল্পী জুবিন গাৰ্গ আজি আমাৰ এই সংসাৰত নাই। জুবিন গাৰ্গে আপোনাক মাতৃৰ মৰ্যাদা দিছিল আৰু মা বনাই লৈছিলে আৰু কিবা কিবি কৈছিলে আপোনাক। কি কৈছিলে বাৰু? কি কৈছিল মানে মই এতিয়া ক'বৰ উপায়ে নাই, কি বুলি কওঁ। মই নিজৰ ল'ৰা হেৰাইছোঁ যদিও মই জুবিন গাৰ্গ থাকাই মোৰ ল'ৰা থাকা বুলিয়ে ভাবি আছিলোঁ। এইগিলা ন্যায় বিচাৰ কৰিব লাগিব। যদি ন্যায় বিচাৰ কৰিব নোৱাৰে তেতিয়াহ'লে পাপত ডুবি মৰিব। আৰু মাকৰ অভিশাপ একাষৰা হ'লেও লাগে, মাকৰ তন্নকৈ লাগি যাব অভিশাপ। মোৰ ল'ৰাক যেনেকৈ আঁতৰত নি নাপাত্তা কৰিলে, মোৰ যাতে মই আজি ৪-৫ দিন ভাত খাব পৰা নাই। মই কিদৰে আছোঁ, কি খাইছোঁ, থাকিলে জানিব একবাৰ খবৰে ল'লা হৈ। এতিয়াতো মোৰ সেই খবৰ লোৱা মানুহজনে নোহোৱা হ'ল। কিন্তু আজি ক'ব গ'লে মোৰ হিচাপত এই শেষৰ লাগি এই জেগাৰ পৰা নাপাত্তা কৰি দিয়াই ভাল। বহুত দুখ লাগছে বাপা। আজি 2-3 দিন ধৰি ভাত খালে, জ্বৰ আছে কেতিয়াবা ভাত খাইছিলোঁ। এই 7 লাখ টকা দিলোঁ মই, দিয়ক নেদক মানুহটো বাচি থাকলাক হৈ, মোৰ অন্তৰত সেয়ে ভাল লাগি থাকলাক হৈ। আজিৰ যুগত যাচাই কৰি সেনেকৈ কোৱা মানুহ নাই। আজিৰ যুগত
সহায় কৰিব নালাগে মানে মানুহ কাউকে নধৰে কিন্তু বেচেৰা গুচি গ'ল চিৰদিন হয় আপোনাৰ নাম কি নীলিমা ডেকা নীলিমা ডেকা হয় আপুনি জুবিন গাৰ্গক কেনেকৈ লগ পাইছিল ক'ত লগ পাইছিল ইয়াত বিহুত আপুনিতো জুবিন গাৰ্গক ওচৰৰ পৰা লগ পাইছিল কি ক'ব ওচৰতে লগ পাইছিলোঁ মই তেওঁক বহুত দুখ লগা কথাবিলাক কোৱাতে মোক কৈছিল নহয় সেইখিনি জুবিন গাৰ্গকতো বহুত ভাল পাওঁ গান চান শুনি থকা এটা তেওঁ ঢুকাইছে বহুত নিশ্চয় দুখ লাগিছে কেনেকুৱা মানে আমাৰ কাৰণে বহুত ভগৱান খাব ল'ব পৰা নাই জুবিন গাৰ্গ নাই কাৰণে চ' এইটো ডিচিশ্যনটো মানে কৰিব লাগে কি হৈছিল কি হোৱা নাই চ' আমাৰ সৰু মানুহৰ কাৰণেতো জুবিন গাৰ্গ বহুত ভগৱান হয় বহুত ভগৱান চ' আমি বহুত দুখ পাই আছোঁ মনত চ' ইয়াত তদন্তটো ল'ব লাগে বহুত জলদি মুখ্যমন্ত্ৰী কি ক'ব মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ কৰিলোঁ যে জলদি মানে এইটো হেৰি কৰি লয় তদন্তটো কৰি ল'ব লাগে জুবিন গাৰ্গকতো সকলোৱে ভাল পায় তুমিও ভাল পোৱা কেনেকুৱা বাৰু কি ক'বা এতিয়া জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গ যিহেতুকে আমাৰ সৰু মানুহৰ কাৰণে বহুত মানে ই বহুত হেল্প কৰে বা আমাৰ কাৰণে বহুত বেছি ভগৱান হিচাপে আমি মানুহ চ' সিয়াক যোনে যি কৰিলে বা সেইটো কাৰণে তাৰ তদন্ত ল'ব লাগে বহুত জলদি পিছে দৰিদ্ৰৰ বন্ধু জুবিন গাৰ্গৰ দুখবৰে কন্দুৱাইছে নীলিমা ডেকাকো 3 দিন ভাত পানী নাই নীলিমা ডেকাৰ কেৱল হিয়া ঠাকুৰী কান্দিছে আৰু কান্দিছে নিজ সন্তান হেৰুৱাই নোপোৱা বেদনা জুবিন গাৰ্গৰ মৃত্যুটো পালে নীলিমা ডেকাই এতিয়া এই হৃদয় বিদাৰক ঘটনা ন্যায় বিচাৰিছে নীলিমা ডেকাই তদন্তত যদি ন্যায় নাপায় শিল্পীগৰাকীয়ে অভিশাপ লাগিব হেনো মাতৃ সমাজৰ মাতৃৰ অভিশাপ অথলে নাযায় বুলি দুখ প্ৰকাশ কৰিলে নীলিমা ডেকাই মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ বিচাৰ হ'ব লাগে দৰিদ্ৰৰ বন্ধু দেৱতুল্য জুবিন গাৰ্গৰ